ৰমজান মাহৰ মাহজোৰা ৰোজাৰ অন্তত ঈদ উল ফিতৰৰ আনন্দ পুৱাই ৰাজ্যৰ বিভিন্ন মছজিদ ঈদগাহ ময়দানত সমূহীয়া ঈদৰ নামাজৰ আয়োজন কৰা হ'ল আমবাৰী বুঢ়া জামে মছজিদ পুৱা 8:30 বজাৰ পৰাই সমূহীয়া নামাজ শিশুৰ পৰা বৃদ্ধলৈকে ঈদৰ নামাজৰ বাবে উপস্থিত হোৱা লোকসকলে ঈদ মুবাৰক যাচিলে ইজনে আনজনৰ প্ৰতি আৰু এয়া মাছ খোৱাৰ ঈদগাহ ময়দানত অভূতপূৰ্ব পৰিৱেশ কান্দি কান্দি নামাজ আদায় কৰিলে একাংশ ইছলাম ধৰ্মাৱলম্বী লোকে ঈদগাহ ময়দানত কণ কণ শিশুৱেও অংশ ল'লে সমূহীয়া নামাজত ঈদ উল ফিতৰ হ'ল আচলতে ত্যাগৰ উৎসৱ ঈদ উল ফিতৰৰ ভিতৰত এই সময়ছোৱাত ইছলাম ধৰ্মাৱলম্বীসকলে ৰোজা পালন কৰে ব্ৰত পালন কৰে তেওঁলোকে ব্ৰত পালন কৰাৰ উপৰিও ফিতৰাৰে দান দক্ষিণা কৰে গৰীব দুখীয়া নিঃস্বজনৰ সহায় হ'ব পৰাকৈ তেওঁলোকে জাকাত দিয়ে খাদ্য প্ৰথমতে আমাৰ অসমীয়া খাদ্য আছেই পিঠা বনা আছে তাৰ লগত আমাৰ ঈদৰ স্পেচিয়েল আমাৰ চেৱাই আছে চিকেন আছে মাটন আছে আৰু তাৰ লগত অলপ মিঠাই চিঠাও আছে কেক চেক বনোৱা হৈছে এইবিলাক আছে ঈদ মুবাৰক কেনেকুৱা লাগিছে ভালে লাগিছে আজি কিমান ভাল লাগিছে বহুত ভাল লাগিছে ক'ৰ পৰা আহিছা মই গান্ধী বস্তি পুখুৰীৰ পৰা আহিছোঁ তোমাৰ ধুনীয়া লাগিছে ইমান ধুনীয়াকৈ কোনে সজাই দিছে মই নিজে পিন্ধিছিলোঁ গুৱাহাটীৰ সাতগাঁও জামে মছজিদত সম্পন্ন হ'ল ঈদৰ সমূহীয়া নামাজ বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত দোৱা বিচাৰিলে সকলোৱে পুৱা 9 বজাৰ পৰা অনুষ্ঠিত হোৱা এই নামাজত ইমামতি কৰে ইমাম আমিনুল হকে ইছলাম যিহেতু শান্তিৰ ধৰ্ম এই সময়ত আমি বৰ্তমান বিশ্বত যি ডাঙৰ ডাঙৰ মানে ঘটনাবোৰ ঘটি আছে আৰু অশান্তিবোৰ সৃষ্টি হৈ আছে তাৰ কাৰণে আমি দোৱা কৰিছোঁ আৰু যাতে সকলো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে যাতে একেলগে একজুট হৈ থাকিব পাৰে একতাৰ সৈতে তাৰা আমি কামনা কৰোঁ ইয়াৰ উপৰি বঙাইগাঁও জিলাৰ কুকিলা নয়াপাৰা ঈদগাহ ময়দানত পুৱা 7 বজাৰ পৰাই পবিত্ৰ ঈদ উল ফিতৰৰ নামাজ সম্পন্ন হ'ল একেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো আয়োজন কৰা হ'ল ঈদৰ সমূহীয়া নামাজ লখিমপুৰতো ঈদ উপলক্ষেই সমূহীয়া নামাজৰ আয়োজন মুঠতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৰমজানৰ এমাহজোৰা ৰোজাৰ অন্তত পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন ঈদগাহ মছজিদত এনেকৈ আল্লাহৰ ওচৰত দোৱা মাগিলে ব্যুৰ ৰিপৰ্ট DY 365